আজি আমি দেখুৱাম বিটিচি উন্নয়নৰ ফপোলা স্বৰূপ। মই বৰ্তমান উপস্থিত আছো সংখ্যালঘু অধ্যুষিত অঞ্চল হাড়ভাঙাত আৰু পৰ্বতজৰা বিধানসভা সমষ্টি তথা বিটিচি 2 নং গুমা সমষ্টি মোৰ সহযোগী দেখুৱাই আছে। এই যিখন দলং প্ৰায় দীৰ্ঘ 30 বছৰৰ পৰা এনেদৰে বিপদসংকুলভাৱে এই অঞ্চলৰ ৰাইজে যাতায়াত কৰে। বিশেষকৈ ক'ব লাগিব এই দলঙৰে প্ৰতিদিন প্ৰায় শ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। বিশেষকৈ গাঁওখনত কেতিয়াবা জৰুৰীকালীন সেৱাৰ প্ৰয়োজন হ'লে এওঁলোকে সঠিক সময়ত জৰুৰীকালীন সেৱাৰ সুবিধাখিনি নাপায়। বিশেষকৈ এই যি এখন জৰাজীৰ্ণ যি জছেৰে কিন্তু মানুহ পাৰাপাৰ হয় প্ৰতিদিনে। বিশেষকৈ ক'ব লাগিব এই যি বৃহৎ এক অঞ্চল সংখ্যালঘু অঞ্চল হয়, যি উন্নয়নৰ কথা কৈ থাকে বিটিচি চৰকাৰে, কিন্তু আচলতে আমি আজি আহি উপস্থিত আছো যি গুমা সমষ্টিৰ যি হাড়ভাঙাত। মই পোনে পোনে ৰাইজৰ পৰা দুই এষাৰ কথা জানিবলৈ যত্ন কৰিম। দাদা, এই যি আপোনাৰ লগত দলং দেখা পালো, কেনেকা অৱস্থাত আছে, কি ক'ব এই বিষয়ে? দলংটো পুৰা বেয়া অৱস্থাতে আছে। এইটো আৰু কি কম, প্ৰত্যেকবাৰে ইলেকশ্যন আহিলে MCL আহে, GM আহে, চেয়াৰমেন আহি কয় দলংখন বনাই দিম, এইবাৰ ভোট দিয়ক। যেতিয়ালৈকে ইলেকশ্যন গুচি যায় কোনে আৰু খবৰ নলয়। আপোনালোকৰ প্ৰতিদিন কিমান ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে এইফালে? মোটামুটি 150 অহা যোৱা কৰে। তুলসীবিল যায়, প্লাছ আমাৰ হাড়ভাঙা স্কুলতো ME স্কুল আছে, হাই স্কুল আছে হাড়ভাঙা গ্ৰামতো, তাতে আহে। এইটো দি কোনটো অঞ্চল যোগাযোগ ভাল আছে? এই ৰাস্তা দি আপোনালোকে অহা যোৱা কৰে কোন অঞ্চলত? হাড়ভাঙা আছে, যমুনাটাৰী আছে, পানবাৰী আছে, কৰ্তিমাৰী আছে, প্লাছ তোমাৰ কাৱৈজাৰ আছে। এম্বুলেন্স আহে? এম্বুলেন্স নাহে। কিমান দূৰ ঘূৰিব লগা অৱস্থা? মোটামুটি 9-10 কিলোমিটাৰ ঘূৰিব লাগে। এতিয়া আপোনালোকে কি বিচাৰে? যিহেতু নতুন এতিয়া আমি বিচাৰো এই দলংখন সোনকালে হ'ব লাগে। আৰু আপোনালোকৰ জনপ্ৰতিনিধি কোনো গুৰুত্ব দিয়া নাই নেকি? কোনো গুৰুত্ব দিয়া নাই। নিৰ্বাচন আহিলে আহে এওঁলোক? আহে, নিৰ্বাচন আহিলে আহে, নিৰ্বাচন গুচি গ'লে আৰু নাহে। এতিয়া চৰকাৰক কি আহ্বান কৰিব? চৰকাৰক এইটো আহ্বান কৰিম, এই দলংখন সোনকালে বনাব লাগে। গাঁওখনৰ কি নাম? হাড়ভাঙা। বিধানসভা কোনটো পৰে? 2 নং গুমা সমষ্টি, বিটিচি। ঠিক আছে, হ'ব, ধন্যবাদ থাকিল। হয়, আচলতে উল্লেখ কৰিব লাগিব যে দীৰ্ঘদিনীয়া এওঁলোকৰ ৰাইজৰ যি সমস্যা, এই যি মই য'ত উপস্থিত আছো হ'ল হাড়ভাঙা গাঁও। বিশেষকৈ ক'ব লাগিব বৰ্তমান যি নতুনকৈ বিধানসভা সমষ্টি হৈছে পৰ্বতজৰা বিধানসভা সমষ্টি আৰু বিটিচিৰ 2 নম্বৰ গুমা সমষ্টি। যে উল্লেখ কৰিব লাগিব যে যি আমাৰ বিটিচি উন্নয়নৰ কথা সকলো সময়তে আমি শুনিবলৈ পাওঁ। আচলতে আজিৰ দিনতো বিটিচি এনেকুৱা কিছুমান অঞ্চল আছে যিবোৰ অঞ্চলত আজিৰ দিনতো জৰুৰীকালীন সেৱাৰ প্ৰয়োজন হ'লে বা এম্বুলেন্সৰ প্ৰয়োজন হ'লে ৰাইজে সঠিক সময়ত নাপায়। ইয়াৰ দীৰ্ঘদিনীয়া সমস্যা, 30 বছৰীয়া সমস্যা।